এটা ঐতিহাসিক ৰায় দিলে, যিটো ৰায় হয়তো অতীতত হোৱা নাছিল। ভৱিষ্যতৰ কথাও আজি আমি ক'ব নোৱাৰোঁ, কিন্তু এই ঐতিহাসিক ৰায়ৰ আমি সকলো অংশীদাৰ হ'লোঁ। ই সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনা সদায় অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন হ'ব। ইয়াৰ লগতে আমি আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে গোটেই সময়ছোৱাত ৰাইজক এখন প্ৰকৃত ছবি দাঙি ধৰি গোটেই আজিৰ দিনটো অহাত সহায় কৰিলে। ইয়াৰ উপৰিও আমাৰ অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ BPFৰ গণশক্তি আৰু ৰাভা সংঘ আটাইখিনি দলৰ যি কৰ্মকৰ্তা, যি দলীয় নেতা, তেখেতসকললৈ আমি অশেষ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে গোটেই নিৰ্বাচনটোত ঐক্যবদ্ধভাৱে আমাৰ সকলোৱে থিয় দিলে। এটা ঐতিহাসিক ৰায় দিলে, যিটো ৰায় হয়তো অতীতত হোৱা নাছিল। ভৱিষ্যতৰ কথাও আজি আমি ক'ব নোৱাৰোঁ, কিন্তু এই ঐতিহাসিক ৰায়ৰ আমি সকলো অংশীদাৰ হ'লোঁ। ই সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনা সদায় অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন হ'ব। ইয়াৰ লগতে আমি আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে গোটেই সময়ছোৱাত ৰাইজক এখন প্ৰকৃত ছবি দাঙি ধৰি গোটেই আজিৰ দিনটো অহাত সহায় কৰিলে। ইয়াৰ উপৰিও আমাৰ অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ BPFৰ গণশক্তি আৰু ৰাভা সংঘ আটাইখিনি দলৰ যি কৰ্মকৰ্তা, যি দলীয় নেতা, তেখেতসকললৈ আমি অশেষ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে গোটেই নিৰ্বাচনটোত ঐক্যবদ্ধভাৱে আমাৰ সকলোৱে থিয় দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।